Namaskar, I am Mr. Deepak Mehra, motivational speaker, human resource trainer, transformational counselor, and international business trainer. আজি মই আপোনালোকক এক্সপোৰ্টৰ বিষয়ে কম আৰু ইয়াত সাবজেক্টটো হল আমাৰ যেটো কৃষিজাত সামগ্ৰী এটা আছে যেটো হল নাম হল অসমীয়াত নাম হল তিয়হ আৰু ইংলিছত যাক কয় কাকুম্বাৰ আৰু হিন্দীত কয় খীৰা। এটা হল আমাৰ অসমত এটা কথা হল আপোনালোকে ভাবিব যে তিয়হটো ক'ত পায় ফৰ সোর্স অফ পারচেজিং ক'ৰ পৰা কিনিম আপুনি চিন্তা কৰিব নালাগে। অসমৰ প্ৰত্যেক গাঁৱতে প্ৰত্যেক ঠাইত সবেই নিজে নিজকৈ তিয়হ ৰয়। এটা এই তিয়হ যিখিনি তিয়হ আপুনি লোকাল মাৰ্কেটত বিক্ৰী কৰে, সাপোজ আপুনি যোৰহাটৰ এখন গাঁৱত আছে, যোৰহাটত আপুনি তিয়হ বিক্ৰী কৰিছে, ধৰি লওক 10 টকা পাইছে, 20 টকা পাইছে কেজি, সেইখিনি আপুনি গুৱাহাটীত ল'লে 25 টকা 30 টকা পাব, দিল্লীত লৈ গ'লে 40 টকা পাব 50। কিন্তু সেইখিনি তিয়হ যদি লণ্ডনত যায়, যদি ফ্ৰান্সত যায়, যদি ডুবাইত যায়, যদি আমেৰিকাত যায়, যদি নেদাৰলেণ্ডত যায়, আপুনি তাতে 100 200 300 to 400% আপুনি প্ৰফিট পাব। আপুনি নাভাবেনে আপুনি যিটো বাৰীৰ সামগ্ৰী, যিটো আপুনি খেতি পথাৰত যিটো সামগ্ৰী, কৃষিজাত সামগ্ৰী, এইটো যদি 400% আপোনালোকে প্ৰফিট পায়, আপোনাৰ জন্য ভাল নালাগিব? লাগিব। গতিকে আজি আপোনালোকক আমি কম যে আপোনালোকৰ যিটো তিয়হ যিটো ৰুইছে, যিটো আপোনালোকৰ বাৰীখনিত আপুনি কেনেকুৱা কৰি 100% বা 400% প্ৰফিট পাব পাৰে। এতিয়া কথা তিয়হ যেতিয়া আছে, এই তিয়হটো যে লয় বাহিৰত যে ল'ব, কিয় ল'ব? সিহঁতৰ কিছুমান হেল্থ বেনিফিট লাগে। হোৱাট আৰ দ্য হেল্থ বেনিফিট অফ দিছ কাকুম্বাৰ? কিয়? নাম্বাৰ ওৱান কি হ'ল, ইহঁতে ষ্ট্ৰেংথ অফ দ্য বোন। আমাৰ কি হয়, বয়স হোৱাৰ লগে লগে আমাৰ হাড়ৰ জোৰবিলাক কমি যায়, আমি কি কৰোঁ কেলছিয়ামৰ টেবলেট খাওঁ জোৰ বঢ়াব। কিন্তু তিয়হ এইবিলাক টেবলেট খাব নালাগে। যদি তিয়হ আমি কেঁচা তিয়হ যদি ৰাতিপুৱা খাওঁ, খালী পেটত নহয়, খোৱাৰ পিছত যদি আমি খাই দিওঁ, তেতিয়া আপুনি চাব যিবিলাক আমাৰ বোন যিটো আছে, বোন চিষ্টেম আছে, সিহঁতক হাড়বিলাক টান কৰে। নাম্বাৰ টু কনষ্টিপেশ্যন। আমাৰ চাব মাজে মাজে কি হয়, প্ৰত্যেক মানুহৰ ৰাতিপুৱা যেতিয়া হেৰিত যায়, আপোনাৰ লেট্ৰিনত যায়, তেতিয়া কি হয়, শৌচটো টান হয়, কনষ্টিপেশ্যনৰ প্ৰব্লেম হয়, তিয়হ খালে কনষ্টিপেশ্যনটো ঠিক হয়। নেক্সট আহিলে কি হ'ল আপোনাৰ, ইট ইজ এগেইনষ্ট দ্য কেঞ্চাৰ। কেঞ্চাৰ বেমাৰটো প্ৰায় আজিকালি খুব কমন হৈছে, গতিকে ইট ইজ ৱৰ্কিং এগেইনষ্ট দ্য কেঞ্চাৰ, ইট ইজ এণ্টি কেঞ্চাৰাছ। নেক্সট আছে এক্টিভনেছ। আপুনি মানুহৰ কি কেতিয়াবা এলাহ লাগে, কেতিয়াবা সতেজতা কমি যায়, যেতিয়া আমি তিয়হটো খাই দিওঁ, ইট ক্ৰিয়েটছ দ্য এক্টিভনেছ, ইট ক্ৰিয়েটছ এ পজিটিভ এনাৰ্জি ইন আৱাৰ বডি। আমাৰ কি হয়, সতেজতাটো বঢ়াই দিয়ে। তাৰপিছত কি হয় আপোনাৰ ডায়েবেটিছ। কেতিয়া সাধাৰণতে আজিকালি প্ৰায় ডায়েবেটিছ হয়, সৰু ল'ৰা ছোৱালীৰ হয়, ডাঙৰ হয়, চবৰে হয়, বৃদ্ধ বয়সত হয়, মধ্য বয়সত হয় ডায়েবেটিছ। গতিকে আমি তিয়হটো যদি খাওঁ, তিয়হটো কিন্তু ডায়েবেটিছক কেতিয়াও বেছি নকৰে, সদায় ডায়েবেটিছক কণ্ট্ৰল কৰি ৰাখে। এইটো এটা ভাল বস্তু। ৱেইট লছ, মানুহ যেতিয়া শকত হৈ যায় তেতিয়া বহুত বেমাৰে দেখা দিয়ে। গতিকে আমি যদি এক্সাৰচাইজ কৰিব নোৱাৰোঁ, আমি যদি কিবা কৰিব দৌৰিব নোৱাৰোঁ, কিছুমান এক্সাৰচাইজ কৰে, জিমত যায়, এক্সট্ৰা এক্সাৰচাইজ কৰাতকৈ আপুনি যদি তিয়হ হয়, তেতিয়া আপোনাৰ ৱেইট লছটো কমি যাব। তাৰপিছত আপুনি কি হয়, ইট ইজ ৰিচ ইন দ্য এণ্টি অক্সিডেণ্ট। এণ্টি অক্সিডেশ্যন মানে কেনেকৈ, ধৰি লওক আপুনি কি বয়স হোৱাৰ লগে লগে আপোনাৰ কি হয়, আমাৰ যিবিলাক চেলত যিবিলাক থাকে, RBC থাকে, ৰেড ব্লাড কৰ্পাচুল, WBC থাকে, আৰু ব্লাড প্লেটলেট যিবিলাক থাকে, ইহঁতে কি কৰে, বাহিৰৰ যিবিলাক বীজাণু আছে সিহঁতৰ লগত যুদ্ধ কৰে। কিন্তু তিয়হ যেতিয়া খায়, এইটো যুদ্ধটো ইহঁতৰ শক্তিটো বেছি হয়। দ্যাট মিনছ ইট ক্ৰিয়েটছ দ্য মোৰ এনাৰ্জি টু দিছ RBC, WBC এণ্ড দ্য প্লেটলেটছ টু ফাইট এগেইনষ্ট দ্য আদাৰ জাৰ্মছ। নেক্সট আহিলে আমাৰ গভৰ্ণমেণ্টে, আমি যদি এক্সপৰ্ট কৰোঁ, আপুনি ভাবিব পাৰে আমি যদি এক্সপৰ্ট কৰোঁ গভৰ্ণমেণ্টে আমাক কিবা বেনিফিট দিব নেকি? হয়, দিব। আপুনি যদি যিকোনো বস্তু যদি আপুনি ইয়াতে বিক্ৰী কৰে, গভৰ্ণমেণ্টে আপোনাৰ ওপৰত টেক্স লগায়, GST লগাব, সেইটো টেক্স লগায়, তেতিয়া আপুনি কি কৰে, মানুহবিলাকে জুৰুলা হয়। কিন্তু বাহিৰত আপুনি যেতিয়া বস্তুটো একেই বস্তুটো যেতিয়া বাহিৰত পঠিয়ায়, আপোনাৰ ওপৰত টেক্স নলগায়, আপোনাক এক্সট্ৰা গভৰ্ণমেণ্টে কাষ্টমছে দিব, গভৰ্ণমেণ্টে দিব, ইনকাম টেক্স, বহুত ডিপাৰ্টমেণ্টবিলাক আছে, সিহঁতে কি কৰিব, এক্সপৰ্ট মেনেজমেণ্টে সিহঁতে কি কৰিব, আপোনাক টেক্স দিব, সিহঁতে আপোনাক বেনিফিট দিব। নাম্বাৰ ওৱান বেনিফিট কি পাইছে, DBK, ডিউটি ড্ৰবেক। ডিউটি ড্ৰবেক কিমান পাইছে, 0.15% মানে 0.15% আপুনি পায়, 0.15% আপুনি ডিউটি ড্ৰবেক পায়। কিহত পায়? এইটো কমাৰ্চিয়েল ভেলু দুটা আছে, এটা আছে ইনভইচ ভেলু, প্ৰফৰ্মা ইনভইচ, এইটো কমাৰ্চিয়েল ভেলু, যিখন আপোনাৰ ফাইনেল বিল বনাব। সাপোজ আপোনাৰ মাল আপুনি বাহিৰত গ'ল, 10 টন মাল গুচি গ'ল, এখন জাহাজত গুচি গ'ল, তেতিয়া আপুনি 10 টনৰ ওপৰত আপুনি ডিউটি ড্ৰবেক 0.15% বেনিফিট পাব। তাৰপিছত আপোনাৰ IEC, ইণ্টাৰেষ্ট ইকুৱেশ্যন চিষ্টেম, এইটো কি হ'ল, আপোনাৰ বেংকে দিব। কি দিব? আপোনাৰ বেংকে দিব ইণ্টাৰেষ্ট ইকুৱেশ্যন চিষ্টেম, কিমান দিব? 3% দিব। যদি আপুনি MSMEত ৰেজিষ্ট্ৰেশ্যন কৰে, যদি আপুনি MSMEত ৰেজিষ্ট্ৰেশ্যন নকৰে, তেন্তে 3%ও নাপায়। কিন্তু আচৰিত কথা কি জানেনে, MSMEত ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনাৰ 1 পইচাও খৰচ নহয়। গতিকে আপোনালোকৰ যিখন ফাৰ্ম আছে, সেইখন MSMEত ৰেজিষ্ট্ৰেশ্যন কৰক আৰু 3% বেনিফিট লৈ লওক। তাৰপিছত আপোনাৰ কি হ'ব, REDTP। REDTP কিমান পাব? আপুনি 2% পাব, আপুনি 2% আপুনি REDTP পাব অফ দ্য FOB, ফ্ৰী অন বৰ্ড। ফ্ৰী অন বৰ্ডত যেতিয়া আপুনি গাড়ীখন, আপুনি বস্তু মালখিনি যেতিয়া আপুনি জাহাজত উঠাই দিব, কণ্টেইনাৰত যেতিয়া উঠাব, তেতিয়া তাৰ ওপৰত ফ্ৰী অন বৰ্ড লোডিং যেতিয়া কৰিব, সেইখিনিৰ পৰা কিমান 2% পাব। গতিকে ইমানখিনি আপুনি বেনিফিট পাইছে। তাৰপিছত আপুনি কি বেনিফিট পাব? তিয়হৰ ওপৰত পাব ট্ৰান্সপৰ্টেশ্যন অফ দ্য মাৰ্কেটিং। ধৰি লওক আপুনি তিয়হখিনি আপুনি পথাৰৰ পৰা ঘৰলৈ আনিব, ঘৰৰ পৰা আপুনি য'ত আপুনি জাহাজৰ ঘাট আছে, পৰ্টলৈ
কণ্টেইনাৰ য'ত যায় তালৈ নিব এই যিখিনি ট্ৰান্সপৰ্টেশ্যন আছে এইখিনি ট্ৰান্সপৰ্টেশ্যন আপোনাক গভৰ্ণমেণ্টে দিব কি হ'ব 31,500 আপুনি পাব এক কণ্টেইনাৰ তাৰমানে এখন কণ্টেইনাৰত যদি ইমানখিনি যায় তেনেকৈ এখন ট্ৰাকত কিমান মাল যায় 10 টন মাল যায় এখন কণ্টেইনাৰত যিমানখিনি মাল যাব তাৰে পৰা আপুনি 31,500 পাব ক'লৈ পাব যদি মালটো আপুনি USA আমেৰিকাত পঠায় তেতিয়া আপুনি এইখিনি পাব আচ্ছা তাৰপিছত আপুনি কি পাব যদি মালখিনি আপুনি ৰিফ্ৰিজাৰেটৰত পঠায় ধৰি লওক আপুনি এইটো নন ৰিফ্ৰিজাৰেটৰ আপুনি মালখিনি পঠাই দিছে কণ্টেইনাৰত কিন্তু মালখিনি আপুনি ভাবিছে যে তিয়হখিনি মোৰ বেয়া হ'ব ৰিফ্ৰিজাৰেটৰত পঠাওঁ তেতিয়া আপুনি কিমান পাব 31,500 নাপায় 43,050 পাব তাৰমানে 43,050 টকা উলিব যদি ৰিফ্ৰিজাৰেটৰত পঠায় আচ্ছা আপুনি ভাবিছে মই যিখিনি নপঠিয়াওঁ আমি কণ্টেইনাৰ নপঠিয়াওঁ মই কম মাল পঠিয়াম যদি আপুনি কম মাল পঠিয়াই তেতিয়া আপুনি ফ্লাইটত পঠিয়ালে আপোনাক কিমান পাব পাৰ কেজি আপোনাক যদি ফ্লাইটত পঠিয়াই ফ্লাইটৰ ভাড়া বেছি ল'ব গতিকে পাৰ কেজি গভৰ্ণমেণ্টে কিমান দিব 5 টকা 60 পইচা পাৰ কেজি আপোনাক দিব গতিকে আপুনি এইবিলাক বস্তু আপুনি পাইছে ইমান বেনিফিট পাইছে চাওক আপুনি লোকেল কৰিলে আপোনাক কি ক'ব গভৰ্ণমেণ্টে আপোনাৰ ওপৰত টেক্স লগাইছে ইয়াতে আপোনাক গভৰ্ণমেণ্টে টেক্সবিলাক উঠাই দিছে জিএছটি আপুনি যদি দিয়ে জিএছটিত আপুনি ৰিফাণ্ড পাব মনত ৰাখিব জিএছটি আপুনি দিব নালাগে এক্সপৰ্টত প্লাছ আপোনাক গভৰ্ণমেণ্টে এইবিলাক ৰিবেট দিছে এতিয়া প্ৰশ্ন হ'ল আপুনি কোন দেশলৈ পঠিয়াব কোন দেশৰ ডিমাণ্ড বেছি আছে নম্বৰ 1 সবচে বেছি পৃথিৱীত কোনে কৰে তিয়হটো কোনে লয় তিয়হ লয় USA আমেৰিকাই লয় আমেৰিকাই তিয়হ কিমান লয় $960 মিলিয়ন তাৰমানে এবছৰত কিমান লয় $960 মিলিয়ন বহুত মাল আপুনি ভাবিব নোৱাৰে সেকেন্ড কোনে লয় জাৰ্মানী কিমান লয় $674 মিলিয়ন তাৰপিছত লণ্ডনে লয় UK লয় কিমান লয় $265 মিলিয়ন লয় তাৰপিছত নেদাৰলেণ্ডে লয় কিমান 99.5% মিলিয়ন সিহঁতে লয় তাৰপিছত কোনে লয় ফ্ৰান্সে লয় 83.6 মিলিয়ন গতিকে ইমানবিলাক লয় তাৰমানে আপুনি নাভাবিব ভয় নাখাব আপোনাৰ যিজোপা বাৰীত তিয়হ আছে যিজোপা খেতি পথাৰত তিয়হ আছে আপুনি ইয়াত বিক্ৰী কৰিছে কৰক ঘৰৰ মানুহ খাইছক লোকেল কনজাম্পচন আছে কৰক কিন্তু যিমান পাৰে আপুনি বাহিৰত বিক্ৰী কৰক কাৰণ বাহিৰত প্ৰফিট আপুনি ভাবিব নোৱাৰা প্ৰফিট পাব এতিয়া হ'ল সব বস্তুৰ এটা নাম আছে আপুনি যদি বাহিৰত তিয়হ বুলি কয় কুকুম্বাৰ বুলি কয় নলব গতিকে তাত এটা ইন্টাৰনেশ্যনেল নাম আছে হোৱাট ইজ দ্যাট HS কোড ইন্টাৰনেশ্যনেল নাম হ'ল 0707070070740 এইখিনি হ'ল ইন্টাৰনেশ্যনেল কোড নাম্বাৰ এতিয়া হ'ল আপুনি ওয়াৰ্ল্ডৰ ভিতৰত সবচে তিয়হ কোনে বেছি এক্সপোৰ্ট কৰে এক্সপোর্ট সবচে বেশি ওয়ার্ল্ডত বেশি কোনে করে ভারতে করে আপনারা ভাবি আচরিত হব বিকজ উই আর প্রাউড যে উই আর ডুইং ম্যাক্সিমাম এক্সপোর্ট টু দ্য ওয়ার্ল্ড আমি ভারতে কিমান করে জানেনে আমি প্রত্যেক বছরে 1,40,000 87 কেজি তিয়হ আমি এপ্রক্সিমেট 1,00,000 1.5 লাখ ক্রোড়সৰ টকাৰ আমি প্ৰত্যেক বছৰে আমি ভাৰতে এক্সপোৰ্ট কৰো তাৰ পিছত বেলেগ দেশ আছে কোন দেশ আছে বেলেগ নেক্সট আছে স্পেন আছে স্পেনে কিমান কৰে $700 মিলিয়ন কৰে তাৰপিছত মেক্সিকো কৰে কিমান কৰে 618 কৰে নেদাৰলেণ্ডে কিমান কৰে 320 তাৰপিছত কিমান কৰে আপোনাৰ টাৰ্কি কৰে কিমান 53 গতিকে বাকিবিলাকে বহুত তলত আছে গতিকে আমাৰ ভাৰত বহুত ওপৰত গতিকে কিন্তু ভাৰতত বহুত ওপৰত হয় ভাৰতৰ ভিতৰত অসম সময় আছে গতিকে আপোনালোকে কেতিয়াও পিছুৱাই নাযাব যে আমি নোৱাৰিম আপোনালোকে পাৰিবই লাগিব আমি পাৰিবই লাগিব কাৰণ তিয়হটো আমাৰ এটা জাতীয় সম্পদ আমাৰ প্ৰত্যেকৰে ঘৰে বাৰী পথাৰে সবতে খেতি কৰিব গতিকে আপোনালোকে সদায় তিয়হ এক্সপোৰ্ট কৰাত লাগি যায় এতিয়া তিয়হত আমাৰ কি আমাৰ হেৰি লাগে আমাৰ সাৰ্টিফিকেট বিলাকে ফাৰ্স্ট লাগিব আপোনাক IC ইম্পোর্ট এক্সপোর্ট লাইসেন্স লাগিব তাৰপিছত লাগিব GST লাগিব তাৰপিছত লাগিব RCMC লাগিব তাৰপিছত লাগিব এডি যেতিয়া আপুনি বেংকত একাউণ্ট খুলিব বেংকে কি কৰিব এটা এডি কোড দিব সেই যেটি এডি কোড কিয় লাগিব এক্সপোর্ট ম্যানেজমেন্টত দিব লাগিব এডি কোড লাগিব তাৰপিছত এডি কোড ৰেজিষ্ট্ৰেচন লাগিব তাৰপিছত আপোনাৰ লাগিব প্ৰফৰ্মা ইনভয়েস লাগিব তাৰপিছত আপোনাৰ পেকিং ডিটেইলছ লাগিব তাৰপিছত আপোনাৰ বিল অফ লোডিং লাগিব যেতিয়া আপুনি মালখিনিকে কাস্টমছক কৈ পেলে জাহাজত উঠাই দিয়ে বিল অফ লোডিং লাগিব তাৰপিছত যেতিয়া আপুনি জাহাজত উঠাই ফ্লাইট উঠাই এয়াৰ বিল লাগিব তাৰপিছত আপোনাৰ ফাইটোসিন্থেসিস সাৰ্টিফিকেট লাগিব সাবচিকনৰ কাৰণে আপোনাৰ সাৰ্টিফিকেট লাগিব তাৰপিছত লাগিব আপোনাৰ সাৰ্টিফিকেট অফ অৰিজিন বস্তুটো ক'ৰ পৰা আনিছে তাৰপিছত ক'ৰ পৰা আনিছে গতিকে এই গুটেবিলাক বস্তু লাগিব এতিয়া আপোনালোকে ভাবিছে যে ইমানবিলাক যদি বস্তু লাগে আমি কৰিব পাৰিম জানো আমি কৰিব নোৱাৰো আপুনি ভাবিছে আমি তিয়হৰ খেতিহে কৰো কেনেকুৱা কৰিম ইয়েস আপুনি যে তিয়হৰ খেতি কৰিছে এইটো ডাঙৰ কথা আপুনি খেতি কৰক আমি আপোনালোকক সহায় কৰিম আপুনি আমাৰ লগত লগ লাগক আমাৰ গুৱাহাটীত অফিস আছে যেটো অফিসত আমি অনলাইন ট্ৰেইনিং দিও আমি অফলাইন ট্ৰেইনিং দিও আপোনালোকে আমাৰ লগত ট্ৰেইনিং লওক আপোনালোকক আমি কম কোন তিয়হ বাহিৰত যাব পাৰে কেতিয়া আপুনি তিয়হত এডভান্স পেমেন্ট পাব পাৰে নাই কোন দেশে তিয়হ ল'ব পাৰে কিমান দিনৰ আপোনাৰ পেমেন্ট আহিব পেকিং ডিটেইলছ কেনেকৈ ক'ব পাৰে কোনে আপুনি ক'ৰ সাপ্লাই পৰা তিয়হটো ল'ব তিয়হৰ কোৱালিটি বিলাক কেনেকৈ চাব লাগিব কিমান আপোনালোকে যেতিয়া পঠিয়াব বাহিৰত পঠিয়াৰ লগে আৰু কেনেকৈ কৰি ফৰেন বায়াৰ বিলাকৰ লগত আপুনি কথা পাতিব পাৰিব যেতিয়া আপুনি ইন্টাৰনেশ্যনেল আমাৰ ইয়াত গুৱাহাটীৰ মৰিৰাম দেৱানত বাহিৰত ফৰেন বায়াৰ বিলাক আহি কিছুমান কি কৰে ইন্টাৰনেশ্যনেল এক্সিবিশন হয় সেইবিলাকত তাত আপোনালোক লৈ যাম
আপোনালোকক তাতে বেলেগ মানুহৰ লগত চিনাকি কৰি দিম বহিৰাগত। আপোনালোকে ভয় নাখাব, আপোনালোকে ভাবিব পাৰে ইংলিছ জানো, ইয়াত কোনো ইংলিছ নালাগে। ইংলিছ আপোনালোকৰ কাৰণে আমি ক'ম, আপোনালোকৰ কাৰণে ইমেইল আমি লিখিম, যিমান আছে। আৰু ইয়াতে কি হয়, ৰিজাৰ্ভ বেংকৰ কিছুমান কণ্ট্ৰলিঙৰ হেৰি থাকে, নিয়ম থাকে, সেই গোটেইবিলাক কাম কৰিম। মুঠতে আপোনালোকে খোজ কাঢ়ক, মাকে যেনেকুৱা কেঁচুৱাক হাতত ধৰি আগুৱাই লৈ যায়, আমিও আপোনালোকক আগুৱাই লৈ যাম। আমি বিচাৰিছোঁ অসমৰ প্ৰতিজন নাগৰিকে এই তিয়ঁহৰ দ্বাৰা এক্সপৰ্ট কৰি যেনে বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। জয় আই অসম।